নমঃ শিৱায়। বেলেগ মানুহে কি কয় আপোনাৰ বিষয়ে কি নকয় হেতুক লৈ আপুনি সমালোচনা নকৰিব, সদায় শান্ত থাকিব। ইমান ৰ'দ নিদিলে কিয়, যিমান ৰ'দ নিদিয় কিয়, সাগৰৰ পানী কেতিয়াও শুকাই নাযায়। তেনেকৈ আপোনাৰ বিষয়ে বেলেগ মানুহে কি কয় কি নকয় সেই বিষয়ে আপোনাৰ জীৱন সলনি হৈ নাযায়। আপুনি যিটো হয় সেইটোৱে ৰাইট। নমস্কাৰ প্ৰিয় দৰ্শক, মই বিপ্লৱ। আশা কৰোঁ আপোনালোক আটাই ভালে আছে, ময়ো ভালে আছোঁ। যিটো বিচাৰি আপোনালোকে এই ভিডিঅ'টোত আহিছে, আশা কৰোঁ মই আপোনালোকক সেইখিনি ডাউট ক্লিয়াৰ কৰিম। থাম্বনেইলত যিটো কৈছোঁ সেইটোৱে জনাম। আজিৰ এই ভিডিঅ'টোত মকৰ ৰাশিৰ ব্যক্তিসকলৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। মকৰ ৰাশিৰ মানুহৰ জীৱনত কিয় ইমানকৈ দুখ হয়, আপোনাৰ জীৱনটো কেনেধৰণে চেঞ্জ কৰিব পাৰিব, কোনটো মাহত কোনটো বছৰত আপোনালোকৰ ভাগ্য উদয় হ'ব, আৰু কোন ৰাশিৰ লগত আপোনালোকৰ সম্পৰ্ক মিল খাব, সকলো থাকিব এই ভিডিঅ'টোত। কোন ৰাশিৰ লগত উঠা বহা কৰিব নালাগে সেইটোও থাকিব এই ভিডিঅ'টোত। যি মানুহৰ লগত সম্পৰ্ক কৰিলে থাকিলে আহিবলগীয়া জীৱনত কিছুমান ঘাত প্ৰতিঘাত আহিব পাৰে। সাৱধান হ'ব লাগিব কিছুমান দিশৰ পৰা, নহ'লে ধোকা পাব, জীৱনটো দুখ হ'ব, জীৱনত আহিব অন্ধকাৰ। ভিডিঅ'টোৰ মাজত বিশেষ টিপছ দিম, যাৰ জৰিয়তে আপুনি এখোজ নহয় 10 খোজ আগুৱাই যাব পাৰিব। আপোনাৰ ভাল হ'লে ফেমিলিটোৰ মংগল হ'ব, ফেমিলিটো ভাল হ'লে সমাজখনৰ মংগল হ'ব, সমাজখনৰ ভাল হ'লে আমাৰ দেশখনৰ উন্নতি হ'ব। তেনেহ'লে পলম নকৰি আহকচোন আজি এই ধুনীয়া ভিডিঅ'টো আমি অলপমান সময় উলিয়াই উপভোগ কৰোঁ। মকৰ ৰাশি 12টা ৰাশিৰ ভিতৰত 10 নম্বৰ ৰাশিটো হৈছে মকৰ ৰাশি। তাৰ অধিপতি গ্ৰহ হৈছে শনিদেৱ। কৰ্মৰ ফলদাতা, ন্যায়দাতা হৈছে শনিদেৱ। মকৰ ৰাশিৰ ব্যক্তিসকল যিকোনো পৰিস্থিতিতে হওক হঠাৎ ভয় নকৰে। লিডাৰশ্বিপ কোৱালিটি এই মকৰ ৰাশিৰ ব্যক্তিসকলৰ মাজত দেখা পোৱা যায়। এলেহুৱা ভাবো কিছুমান ক্ষেত্ৰত দেখিবলৈ পোৱা যায়। মই আজি কৰিম, নহয় এসপ্তাহৰ পাছত কৰিম, নহ'লে 3 মাহৰ পাছত কৰিম। কিন্তু যিটো বস্তু একেলগে ধৰি লয় সেইটো শেষ পৰ্যন্তলৈকে কৰিবলৈ চেষ্টা কৰে। কামটো সম্পূৰ্ণ কৰিব পৰাৰ পিছতহে এওঁলোকৰ শান্তি পায়। অকলে থাকিয়ে খুবেই ভাল পায় এওঁলোকে, জিত খুবেই আছে, কিন্তু এওঁলোক অলপমান ইম'চনেলো দেখা পোৱা যায়। কিন্তু কোনোবা এজন ব্যক্তিয়ে যদি কিবা বস্তু খোজে এওঁলোকে না কৰিব নোৱাৰে একেবাৰে। এইটো বস্তুৰ লগত এওঁলোকে চিৰিয়াছ হৈ যায় ন, বহুতেই চিৰিয়াছ হৈ যায়। কিন্তু যাৰ ওপৰত চিৰিয়াছ নহয়, যিকোনো পৰিস্থিতিত যদি চিৰিয়াছ নহয়, এওঁলোকে যিমান গলালে কিন্তু চিৰিয়াছ নহয়ে। কিন্তু এওঁলোকৰ মন গুচি যায়, তাৰ পৰা কিন্তু ওলাবলৈ এওঁলোকক বৰ দিগদাৰ হয়। কোনটো মাহত এওঁলোকৰ ভাগ্য উদয় হয়, ভাগ্য অলপ দেৰিকৈ উদয় হয় এওঁলোকৰ। শনিদেৱ 31, 32 আৰু 40 বছৰ আগে আগে এওঁলোকৰ ভাগ্য উদয় হোৱা দেখা পোৱা যায়। কোনটো ৰাশিৰ লগত আপোনালোকৰ ভাল এটা বণ্ডিং এটেচমেণ্ট ভাল নহ'ব আৰু অলপ সাৱধান হ'ব লাগিব এইকেইটা ৰাশিৰ লগত। মেষ ৰাশি, সিংহ ৰাশি আৰু কৰ্কট ৰাশি, এই 3টা ৰাশি মকৰ ৰাশিৰ লগত ইমান এটা তালমিল ভাল নাথাকে। এইকেইটা ৰাশিৰ লগত তালমিল নহয়। মেষ ৰাশিও ধোকা দিব পাৰে, আপুনিও দিব পাৰে, সিংহ ৰাশিও দিব পাৰে। ভাল এটা বণ্ডিং ভাল নহয়। আৰু আপোনালোকৰ জীৱনত কিয় ইমানকৈ দুখ আহে, ইয়াৰ কাৰণ কি হয় জানো আহকচোন। তাৰ আগতে জনাওঁ যে এতিয়ালৈ চেনেলটি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি লওক, কাৰণ আপোনালোকৰ মাহেকীয়া ৰাশিফল আমি প্ৰত্যেক মাহে মাহে আমাৰ ইউটিউব চেনেল আপোনালোকৰ এই ইউটিউব চেনেলটোত দিয়া হয় প্ৰিয় দৰ্শক। আৰু যদি আপোনালোকৰ মকৰ ৰাশি নহয়, আপোনাৰ ৰাশি অনুযায়ী ইতিমধ্যে আমাৰ ইউটিউব চেনেলৰ প্লেলিষ্ট বনাই থৈ দিছোঁ, তাতে গৈ আপোনাৰ ৰাশি অনুযায়ী আপোনালোকে চাই ল'ব পাৰে। আৰু নহ'লে ঘৰৰ সদস্য যদি কাৰোবাৰ মকৰ ৰাশি হয় তেনেহ'লে তেওঁলোকৰ লগত শ্বেয়াৰ কৰিব পাৰে, যদিও আপোনাৰ ৰাশি মকৰ নহয়। কিয় জীৱনত ইমানকৈ দুখ পাব লগা হয়, মানে জৰুৰীতকৈ আপুনি বেছি জিদ দেখায় আপুনি। আপোনালোকৰ এটা ডিচিশ্যনে জিদ কৰাৰ কাৰণে আপোনালোকে নিজে ক'ব নোৱাৰে, কামটো কৰাৰ পাছত আপোনালোকে নিজে ৰিয়েলাইজ কৰে, হয় মই ভুল কৰিছোঁ,
মই এনেকুৱা কৰিছোঁ, মোৰ কাৰণে এনেকুৱা হ'ল। কিন্তু কৰাৰ আগতে আপোনালোকে নাভাবে, চিন্তা নকৰে, ৰিয়েলাইজো নকৰে, কৰাৰ পাছতহে নহয় কৰে। প্ৰিয় দৰ্শক, সময় বহুতেই মূল্যৱান। এটা ডিচিশ্যনে আপোনাক বহুতো আগুৱাই লৈ যাব পাৰে আৰু পিছুৱাইও আনিব পাৰে। সেইকাৰণে যিকোনো ডিচিশ্যন ল'লে ভাবি চিন্তি ল'ব আৰু ইমান জিদ ধৰি নাৰাখিব। নিজৰ ওপৰত কণ্ট্ৰল কৰাটো খুবেই অত্যন্ত জৰুৰী। 2 নম্বৰ ভুলৰ কাৰণ হৈছে দুখৰ কাৰণ হৈছে মকৰ ৰাশিৰ ব্যক্তিসকলে কাৰোবাক দুশ্মন, বেয়া পালে একেবাৰে বেয়া পাই দিয়ে, আৰু যাক একবাৰ ভাল পায় একেবাৰে ভালে পাই থাকে জীৱনটোত, আৰু যাক একবাৰ বেয়া পায় বেয়াই পায়। সৰু সুৰা কথাত এওঁলোকে বেয়া পাই যায়, আকৌ সৰু সুৰা কথাটো এওঁলোকে ভালো পায়। জল্দি কিছুমান কথাত হৃদয়ৰ পৰা লৈ নল'ব। মকৰ ৰাশিৰ ব্যক্তিসকলে জল্দি ইম'চনেল হৈ যায়, যাৰ ফলত পিছত পস্তাব লগা হয়, গিল্টি ফিল কৰিবলগীয়া হয়। অকলে থাকি খুবেই ভাল পায়, মানুহৰ লগত মিলি ইমান এটা এটাচমেণ্ট কৰি আপোনালোকে ভাল নাপায়। হয়, কিছুমান মানুহ আছে সমাজত, মই কথা কওঁ, কথা কৈ ভাল পাওঁ, ইজনে কথা কৈ ভাল পায়, কিন্তু আপুনি কথা পটককৈ নকয়, আগতে শুনি লয়, ঠাণ্ডা মগজুৰে ভাবি চিন্তি চাই লয়, তাৰ পাছত এনচাৰ দিয়ে। মানুহে আপোনালোকক ভাবে বহুত ইগ' আছে নেকি, এটিটিউড আছে নেকি। নহয়, আপুনি শান্ত পৰিৱেশত থাকি ভাল পায়, অকলে থাকি ভাল পায়। স্বাস্থ্যৰ ক্ষেত্ৰত বহুতো টেনশ্যনৰ ক্ষেত্ৰত, মানসিক টৰ্চাৰৰ ক্ষেত্ৰত, মানসিক যন্ত্ৰণাৰ ক্ষেত্ৰত মনে মনে আপোনালোকে ভুগি থাকে, চিন্তা কৰি থাকে। তাৰ ক্ষেত্ৰত কিন্তু শাৰীৰিকভাৱে দুৰ্বল হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত মানুহৰ কথা ভাবি থাকোঁতে, সকলো কথাই চিন্তা কৰি থাকোঁতে আপোনালোকে নিজৰ কথাকে পাহৰি যায়। মকৰ ৰাশিৰ ব্যক্তিসকলে খুব বেছি ইম'চনেল হৈ যায়, হৈ যোৱাৰ কাৰণে বহুত বেছি কষ্ট কৰিবলগীয়া হয়। হয়, কষ্ট সকলোৱে কৰে, কিন্তু ফেমিলিটো চলাবৰ কাৰণে সকলোৱে কৰে। আপুনি কৰে, মই কৰোঁ, সকলোৱে কৰোঁ। কিন্তু অলপ সময় নিজৰ কাৰণে সময় উলিয়াই ব্ৰেক দি নিজৰ শৰীৰটোৰ কথা, নিজৰ কাৰণে চিন্তা কৰক। যিটো সোমবাৰে শিৱলিংগত জল অৰ্পণ কৰক। কেতিয়াবা মনত এনেকুৱা ভাৱ আহে আপোনালোকৰ, লাইফ পাৰ্টনাৰৰ কাৰণে আপোনালোকে ইমান কাম কৰিলে, কিন্তু লাইফ পাৰ্টনাৰজনে আপোনালোকক বুজি নাপালে। আপুনি আগতে নিজকে বুজক, মই কোন, মই এক আত্মা, আহিছোঁ দুনিয়াখনত। ভগৱানৰ নাম লওক, ভগৱানৰ আশীৰ্বাদ পাব। ভগৱানক আপুনি বহুত বিশ্বাস কৰে। হয়, যদি আপুনি 40 বছৰৰ পৰা 60 বছৰ 70 বছৰ বয়সলৈ যদি হয় এইখিনি সময়ছোৱাত আছে, তেনেহ'লে ভগৱানৰ নাম লওক, একাদশী কৰক, বৃহস্পতিবাৰ দিনটো, গুৰুবাৰ দিনটো নিৰামিষ আহাৰ গ্ৰহণ কৰক। চাব আপোনাৰ দিনটো খুব ভাল ধৰণে পাৰ হ'ব, আহিবলগীয়া দিনবোৰো ভাল ধৰণে পাৰ হ'ব। আপুনি বহুতেই পৰিশ্ৰম কৰে। হয়, পৰিশ্ৰম কৰক, কিন্তু মাজে মাজে আপোনালোকে অলপ গেপ দিয়ক। সমস্যাই থাকিব, জীৱনটোত সমস্যা থাকিবই, ডুবি থাকে, নহ'ব তেনেকৈ। অলপ সময় ব্ৰেক দিয়ক, নিজৰ কথা ভাবক, সকলো চিন্তা ত্যাগ কৰি ভগৱানৰ নাম লওক। ওম নমঃ শিৱায়। প্ৰিয় দৰ্শক, আপুনি ভালে থাকক, আপোনালোকৰ পৰিয়ালটোৰ মংগল হওক, তাৰে কামনা কৰিছোঁ। সদায় যিকোনো জেগাত ডিচিশ্যন ল'লে ঠাণ্ডা মগজুৰে ডিচিশ্যন ল'ব, ৰেষ্ট লওক, সংকল্প লওক যে আপুনি এজন ভাগ্যৱান। আপোনাৰ কৰ্মই যাতে জীৱনটো, সমাজখন উন্নতি কৰে, তাৰে কামনা নিজৰ মনৰ মাজত ডিচাইড কৰি লওক, সংকল্প লওক যে আপুনি কৰিব পাৰিব। এডুকেশ্যনৰ ক্ষেত্ৰত চব ফালে চাবলৈ গ'লে ভালে। প্ৰিয় দৰ্শক, তেনেহ'লে আজি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা আমি বিদায় মাগিছোঁ। যদি আপোনালোকৰ কিছুমান ক্ষেত্ৰত ডাউট থাকে, কমেণ্ট বক্সৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আমি নিশ্চয় কমেণ্টৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম, কমেণ্টৰ ৰিপ্লাই দিম। ধন্যবাদ। তেনেহ'লে আজি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা আমি বিদায় মাগিছোঁ। ওম নমঃ শিৱায়।